নমস্কাৰ সাংবাদিক বন্ধুসকল, প্ৰথমে দলৰ মুখ্য কাৰ্যালয় সকলোকে আমি স্বাগতম জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো উপস্থিত থকাৰ বাবে। আজি এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয়ত আমাৰ দলৰ সভাপতি তথা তৃণমূল কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰিপুল বৰা ডাঙৰীয়াই কিছু মন্তব্য আগবঢ়াব। আপোনালোকে সকলোৱে জানে যে মহামান্য আদালতে নিৰ্বাচনী বণ্ড সম্পৰ্কত যি ঐতিহাসিক আৰু আদৰণীয় ৰায়দান কৰিছে, তৃণমূল কংগ্ৰেছ দলে তাক আদৰণি জনাইছে আৰু এই সম্পৰ্কত বিশেষ খৰচী মাৰি দলৰ সভাপতিয়ে আমাৰ তৃণমূল কংগ্ৰেছ দলৰ তৰফৰ পৰা মন্তব্যখিনি আগবঢ়াব। এতিয়া দলৰ সভাপতিক মই নিজৰ মন্তব্য প্ৰকাশ কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ সাংবাদিক বন্ধু বান্ধৱীসকল। আপোনালোকে নিশ্চয় জানে যে যোৱাকালি মহামান্য উচ্চতম ন্যায়ালয়ে এটা ঐতিহাসিক ৰায় প্ৰদান কৰিছে আৰু এই ঐতিহাসিক ৰায়টো এগৰাকী ভাৰতবৰ্ষৰ অৱসৰপ্ৰাপ্ত মুখ্য নিৰ্বাচনী বিষয়াই যোৱা 10 বছৰত সুপ্ৰিম কোৰ্টে যিমান ৰায় দিছে তাৰ ভিতৰত আটাইতকৈ ঐতিহাসিক ৰায় বুলি তেখেতে বৰ্ণনা কৰিছে। আচ্ছা, যি কি নহওক, এই ঐতিহাসিক ৰায়টো হৈছে আপোনালোকে সকলোৱে জানে চিফ জাষ্টিছৰ অধীনত 5জন বিচাৰপতিয়ে বহি এই ঐতিহাসিক ৰায়টো দিছে আৰু এই ঐতিহাসিক ৰায়টো এইকাৰণে দিলে যে এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰাইটছ নামৰ এটা সংস্থাই 2017 চনত যেতিয়া বিত্তমন্ত্ৰী প্ৰয়াত অৰুণ জেটলী ডাঙৰীয়া আছিল আৰু অৰুণ জেটলী ডাঙৰীয়াই মানি বিলৰ যোগেদি 2017 চনত ইলেক্টৰেল বণ্ডৰ সম্পৰ্কত এখন আইন পাছ কৰিছিল আৰু সংসদত সংখ্যাগৰিষ্ঠতাৰ সুযোগ লৈ এই আইনখন পাছ কৰিছিলে আৰু এই আইনখনৰ বিৰুদ্ধে তেতিয়াই 17 চনতে এই এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰাইটছ অৰ্গেনাইজেশ্যনটোৱে PIL কৰিছিল আৰু আজি প্ৰায় মোটামুটি 7 বছৰ এই PILটো চলাৰ পিছত যোৱাকালি সেই PIL সন্দৰ্ভত ঐতিহাসিক ৰায় দিছে। ঐতিহাসিক ৰায়টোত কি বুলি কোৱা হৈছে যে বিজেপি চৰকাৰে নিৰ্বাচনী পুঁজিৰ বাবে, দলৰ পুঁজিৰ বাবে যে পুঁজি সংগ্ৰহৰ কাৰণে এটা কৌশল কৰিছিলে, সেইটোৰ নাম হৈছে ইলেক্টৰেল বণ্ড। এই ইলেক্টৰেল বণ্ড বিভিন্ন ব্যক্তি, বিভিন্ন প্ৰতিষ্ঠান, কৰ্পোৰেট গোষ্ঠী, কোম্পানী, পুঁজিপতি, বিভিন্ন ইণ্ডিভিজুৱেল মানুহ, এইবিলাকে ৰাজনৈতিক দলক আৰু বিশেষকৈ বিজেপি দলক ষ্টেট বেংকৰ যোগেদি এই বণ্ডবিলাক কিনি ৰাজনৈতিক দলক তেওঁলোকে দিব পাৰে। সেইটোৱে হৈছে ডনেশ্যন। ইয়াত কি কৰা হৈছে, কিমান সাংঘাতিক কাম কৰা হৈছে যে ক'ৰ পৰা দিছে তাৰ নাম নাথাকে, কোন মানুহে দিছে সেই নামটো প্ৰকাশ কৰি নকৰে, সেই নামটো প্ৰকাশ নকৰে, আইনখনে কৈছে প্ৰকাশ কৰিব নোৱাৰে। আৰু আইনখনে কাক দিছে ইয়াৰ অথৰিটিটো? ষ্টেট বেংক অফ ইণ্ডিয়াক দিছে। বণ্ড বিক্ৰী কৰিবৰ কাৰণে ষ্টেট বেংক অফ ইণ্ডিয়াক অথৰিটি দিছে, কাৰণ এইটো ভাৰত চৰকাৰৰ এটা বেংক আণ্ডাৰটেকিং। কিন্তু ষ্টেট বেংকৰ লগত আৰু বহুত নেশ্যনেলাইজড বেংক আছিলে, কিন্তু সেইবিলাক নেশ্যনেলাইজড বেংকক দিয়া নাই। ইয়াৰ অৰ্থটো কি যে বিজেপি চৰকাৰে যাতে সম্পূৰ্ণৰূপে এটা বেংকক দি তাৰ সম্পূৰ্ণ তেওঁলোকৰ আঙুলিৰ ঠাৰত যাতে চলাব পাৰে, নিয়ন্ত্ৰণ কৰিব পাৰে, সেইকাৰণে একমাত্ৰ ষ্টেট বেংকক দিছিলে। এইটো এটা সাংঘাতিক বিষয়। আৰু এতিয়া যোৱাকালি এই যে বণ্ড বেআইনী বুলি, এই ইলেক্টৰেল বণ্ড বেআইনী 1 নম্বৰ, আৰু ইয়াক নিষিদ্ধ কৰা হৈছে। আৰু 2 নম্বৰ, যিখন আইন গ্ৰহণ কৰা হৈছিলে সেই আইনখনে ভাৰতৰ সংবিধানৰ 19 নম্বৰ অনুচ্ছেদটো ভংগ কৰিছে। যি নহওক, এই আইনখন বেআইনী বুলি কৈছে। আৰু বণ্ডখিনি সুপ্ৰিম কোৰ্টে কি কৰিছে? বেন কৰিছে, ৰিজেক্ট কৰিছে, আৰু ইয়াৰ পিছত হ'ব।
লগতে এতিয়া কি হৈছে যে এই সুপ্ৰিম কোৰ্টৰ কালি দিয়া এই ৰায়টোৰ পৰা এই কথাটো স্পষ্ট হ'ল যে 2017 চনত বিজেপি চৰকাৰে সদনত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতাৰ সুযোগ লৈ এই যে আইনখন গাৰ জোৰেৰে গ্ৰহণ কৰিছিল যাৰ দেশৰ স্বাৰ্থত আইনখন তেওঁলোকে গ্ৰহণ কৰা নাছিল আইনখন কেৱল মাত্ৰ কেনেকৈ বিজেপিৰ নিৰ্বাচনী পুঁজি সংগ্ৰহ কৰিব পাৰি অকল বিজেপিৰ নিৰ্বাচনী পুঁজি টনকিয়াল কৰাৰ স্বাৰ্থত এই আইনখন তেওঁলোকে প্ৰণয়ন কৰিছিল এই কথাটো যোৱাকালি সুপ্ৰিম কোৰ্টৰ ৰায়ৰ পৰা এই কথাটো প্ৰতীয়মান হৈ গৈছে গতিকে এইটো আমাৰ দেশৰ গণতন্ত্ৰৰ বাবে এটা অতি ভয়াৱহ কথা এতিয়া ইয়াৰ লগত আৰু দুটা কথা আপোনালোকক ক'ব খুজিছোঁ যে 17 চনত যেতিয়া আইনখন পাছ হ'ল 18 চনৰ পৰা আইনখন কাৰ্যকৰী হৈছে আৰু 17 চনত আইনখন পাছ হোৱাৰ পিছতে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই মোদী চৰকাৰক এটা ৱাৰ্ণিং দিছিল কি বুলি দিছিল যে এই আইনখন আপোনালোকে প্ৰয়োগ নকৰিব এই আইনখন প্ৰয়োগ নকৰিব কিয় এই আইনখনে মনি লণ্ডাৰিং যিটো অবৈধ ধনৰ লেনদেন এই অবৈধ ধনৰ লেনদেন কৰাৰ এটা সুযোগ দিব এইটো এটা দেশৰ বেআইনী কাম গতিকে এই আইনখন আপোনালোকে প্ৰয়োগ নকৰিব বুলি ৰিজাৰ্ভ বেংকে নিৰ্দেশ দিছিল কিন্তু দুৰ্ভাগ্যৰ বিষয় বিজেপি চৰকাৰে যেহেতু তেওঁলোকৰ উদ্দেশ্য হৈছে পুঁজি সংগ্ৰহ কৰিব লাগে আৰু সেইকাৰণে তেওঁলোকে ৰিজাৰ্ভ বেংকৰ এই ৱাৰ্ণিংটো তেওঁলোকে নুশুনি তেওঁলোকে কৰি গ'ল আৰু যোৱাকালি যিটো ৰায়দান হ'ল সেই ৰায়দানটো আপোনালোকে গম পালেই এতিয়া এই ৰায়দানটোৰ পৰা যদি আমি চাওঁ এটা সাংঘাতিক তথ্য ওলাইছে এই তথ্যটো কি ওলাইছে এক নম্বৰত কালি সুপ্ৰিম কোৰ্টে নিৰ্দেশ দিছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া কি বুলি যে 18 চনৰ পৰা 24 চনলৈকে যিমানবিলাক ব্যক্তি প্ৰতিষ্ঠানে ইলেক্টৰেল বণ্ড দি পুঁজি অনুদান দিছে পলিটিকেল পাৰ্টিবিলাকক বিজেপিকে ধৰি আন পাৰ্টি আন পাৰ্টিও বেনিফিট হৈছে মই কম আমি আমিও পাইছোঁ মই কম যে সুপ্ৰিম কোৰ্টে কৈছে যে ইলেকশ্যন কমিশ্যনে কোন পলিটিকেল পাৰ্টিয়ে এই কেইবছৰত ইলেক্টৰেল বণ্ডৰ যোগেদি কিমান টকা পালে আৰু কোন পলিটিকেল পাৰ্টি কোন প্ৰতিষ্ঠান আৰু কোন ব্যক্তিয়ে দিছে তাৰ লিষ্টখন পাব্লিছ কৰিব লাগে ৰাজহুৱা কৰিব লাগে বুলি কৈছে এতিয়া আমি আজি কৈছোঁ লক্ষণীয় হ'ব সেই লিষ্টখন যেতিয়া পাব্লিছ হ'ব তেতিয়া লক্ষণীয় হ'ব তাত আপোনালোকে দেখিব যে যিমানবিলাক প্ৰতিষ্ঠানে দিছে তাৰ ভিতৰত হায়েষ্ট আদানী আছে আম্বানী আছে আৰু বিভিন্ন প্ৰতিষ্ঠান আছে যিবিলাকৰ বিৰুদ্ধে CBI আৰু ED চলি আছে যিবিলাকৰ বিৰুদ্ধে CBI আৰু EDI চলি আছে তাৰ মানে এই বিজেপি চৰকাৰে জিৰ' টলাৰেন্স কৰিছে দুৰ্নীতিৰ বিৰুদ্ধে না খাওঁগা না খানে দুংগা বুলি শ্লোগান দিছে সেই বিজেপি চৰকাৰে ED আৰু CBI চলি থকা এই প্ৰতিষ্ঠান আৰু কোম্পানীবিলাকৰ পৰা ED CBI জুলুম নকৰাৰ প্ৰতিশ্ৰুতি দি এই বৃহৎ পৰিমাণৰ টকা তেওঁলোকে কালেক্ট কৰিছে এইটো দেশৰ কাৰণে সাংঘাতিক ধৰণৰ এটা ডাঙৰ প্ৰত্যাহ্বান আমাৰ দেশখনৰ কাৰণে আজি সেইকাৰণে আমি আপোনালোকৰ যোগেদি এই কথাখিনি আজি আমি আপোনালোকৰ যোগেদি অসমৰ ৰাইজৰ আগত আমি দাঙি ধৰিব খুজিছোঁ এতিয়া আটাইতকৈ ভয়াৱহ কথাটো শুনক আটাইতকৈ ভয়াৱহ কথাটো হৈছে যে এই এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মছ অৰ্গেনাইজেশ্যনটোৱে যে যিটো ৰিচাৰ্চ কৰি আছিলে আৰু সুপ্ৰিম কোৰ্টত যিবিলাক তথ্য দিছে তাৰ পৰা এই কথাটো প্ৰমাণ হৈছে
18 চনত লাগু হৈছে আইনখন 18 চনৰ পৰা 24 চনৰ আজি ফেব্ৰুৱাৰী মাহ এই ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখলৈকে যিমান টকা কালেক্ট হৈছে ইলেক্টৰেল বণ্ডৰ যোগেদি বিভিন্ন পলিটিক্যাল পাৰ্টিবিলাকে যিটো টকা পাইছে যিমান টকা পাইছে সেই টকাৰ পৰা হাইয়েষ্ট টকা 54 মই মোটামুটিকে কৈছোঁ 54% কিন্তু 54.8% 54.8% অকল বিজেপিয়ে পাইছে বাকী কংগ্ৰেছে 800 নে 900 কোটি টকা পাইছে আমাৰ তৃণমূল কংগ্ৰেছে 9 কোটি নে 10 কোটি পাইছে আজি প্ৰতিদিনত ওলাইছে আপোনালোকে চাব প্ৰতিদিনত ওলাইছে 9 কোটি নে 10 কোটি টকা তৃণমূলে পাইছে বাকী অন্যান্য পাৰ্টি সবেই পাইছে অলপ অলপ দিছে সেইবিলাক এই পলিটিকেল হেৰিবিলাকে দিছে উদ্যোগপতিবিলাকে দিছে এতিয়া এই টকাটো এতিয়া আপোনালোকে চাওক দ্বিতীয় ভয়াৱহ কথাটো হৈছে যে যদি 54.8% যিমান টকা কালেকশ্যন হৈছে তাৰ 54.8% অকল বিজেপিয়ে পাইছে আৰু সেইটো টকালে আপুনি পাৰ্চেণ্টেজটো আপুনি টকাত কনভাৰ্ট কৰিলে বিজেপিয়ে কিমান টকা পাইছে জানেনে কিমান টকা পাইছে বিজেপিয়ে পাইছে 10,122 crores পাইছে 10,122 crore টকা অকল বিজেপিয়ে পাইছে এতিয়া আপুনি ইটো পইণ্ট চাওক আমাৰ ভোটাৰ আছে কিমান 90 crores ভাৰতবৰ্ষত ভোটাৰ আছে 90 crores 90 crores ভোটাৰ 10,122 crore বিজেপিৰ টোটেল টকা নিৰ্বাচনী পুঁজি তাক আপুনি 90 crore ডিভাইড কৰক আপুনি 90 crore ডিভাইড কৰিলে আপোনাৰ কিমান হ'ব মোটামুটি এটা ভোটাৰ এজন মানুহৰ নামত 11 লাখ টকা 11 লাখ মানে প্ৰায় 12 লাখ ফ্ৰেকশ্যনটো আমি নাই কোৱা আৰু 11 লাখ বুলি কৈছোঁ এটা ভোটাৰৰ এগেইনষ্টে 11 লাখ টকা আপোনালোকে ইমাজিন কৰক যে বিজেপিয়ে কিমান হিউজ টকা খৰচ কৰিছে জিকিবৰ কাৰণে এটা ভোটাৰৰ ওপৰত 11 লাখ টকা আপোনালোকে চাওঁতে ডেমক্ৰেচি কলৈ গ'ল কিনি ল'লে ডেমক্ৰেচি মানুহৰ মেণ্ডেট কিনি লৈছে বিজেপিয়ে মানুহৰ মেণ্ডেট বিজেপিয়ে কিনি লৈছে ডেমক্ৰেচি কিনি লৈছে গতিকে এই দেশত আৰু ডেমক্ৰেচি নাই যে টকায়ে যদি ডেমক্ৰেচি নিৰ্ণয় কৰে টকাৰ ধনবলৰে যদি দুখীয়া মানুহক প্ৰলোভিত কৰি লোভিত কৰি এনেধৰণে যদি মিছ ইউজ কৰে এনেধৰণে যদি মেণ্ডেট লয় তেতিয়াহ'লে ডেমক্ৰেচিৰ কোনো অৰ্থ নাথাকে এইটো হৈছে এটা ভয়াৱহ আৰু এতিয়া আপোনালোকে চাওক যে আমাৰ দেশখনত কিমান মানুহে খাবলৈ পোৱা নাই পৃথিৱীৰ 125খন দেশৰ ভিতৰত ৱৰ্ল্ড হাংগাৰ ইণ্ডেক্সত আমাৰ ভাৰতবৰ্ষৰ স্থান হৈছে 111 অৰ্থাৎ পৃথিৱীত থকা 125খন দেশৰ ভোকাতুৰ মানুহৰ অৰ্থাৎ ভোকাতুৰ কোনোবাই ভালকৈ খাবলৈ পোৱা নাই হয়তো এসাঁজ খাইছে এসাঁজ খাবলৈ পোৱা নাই ভালকৈ খাবলৈ নোপোৱা দেট ইজ কল ভোকাতুৰ মানুহৰ স্থান হৈছে আমাৰ ভাৰতৰ স্থান পৃথিৱীৰ 125খন দেশৰ ভিতৰত 111 নম্বৰত গতিকে আমাৰ দেশখন কিমান পিছপৰা দেশ কিমান মানুহ ভোকাতুৰ হৈ আছে চাওকচোন কিমান মানুহে মেল নিউট্ৰিশ্যনত ভুগিছে কিমান মানুহে ভালকৈ খাবলৈ পোৱা নাই তেনেকুৱা এখন দেশত এজন ভোটাৰৰ নামত আপুনি 11 লাখ টকা আপুনি খৰচ কৰিছে নিৰ্বাচনত ধেমালি কথা গতিকে এইটো সাংঘাতিক ধৰণৰ এইটোৰ বিৰুদ্ধে আমি তৃণমূল কংগ্ৰেছে আমি ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছোঁ
আমি সুপ্ৰিম কোৰ্টৰ এই ৰায়টোক আমি আদৰণি জনাইছোঁ আৰু সুপ্ৰিম কোৰ্টৰ এই ৰায়টোৱে বিজেপিয়ে টকাৰ যোগেদি যেনেকৈ আমাৰ গণতন্ত্ৰ কিনি ল'ব বিচাৰিছিল, ৰাইজক যেনেকৈ টকাৰ ধনবলেৰে ৰাইজৰ মেণ্ডেট প্ৰভাৱান্বিত কৰিব বিচাৰিছিল, এই গণতন্ত্ৰৰ প্ৰতি যিটো ভাবুকি আনিছিল, প্ৰত্যাহ্বান আনিছিল, যোৱাকালিৰ ৰায়দানটোৱে আমাৰ দেশৰ গণতন্ত্ৰ ৰক্ষা কৰাত কিছু নহ'লেও কিছু আমাক সহায় কৰিব, গণতন্ত্ৰ সুস্থিৰ হ'ব। আমি সুপ্ৰিম কোৰ্টক আমি অভিনন্দন জনাইছোঁ, এই ৰায়টোক আমি আদৰণি জনাইছোঁ আৰু আমি ভাৰতবৰ্ষৰ ৰাইজক আপোনালোকৰ যোগেদি আমি ভাৰতবৰ্ষৰ ৰাইজক, অসমৰ ৰাইজক আমি আহ্বান জনাইছোঁ যে এনেদৰে ধনবলৰে আমাৰ এখন ভোকাতুৰ দেশৰ মানুহক বিপথে পৰিচালিত কৰা, গণতন্ত্ৰ কিনি বিপন্ন কৰা এনেকুৱা দলক ৰাইজে আৰু প্ৰশ্ৰয় দিব নালাগে। এনেকুৱা দলক ৰাইজে আৰু ২৪ত লোকসভা নিৰ্বাচনত ৰাইজে এনেকুৱা দলক সমৰ্থন কৰিব নালাগে। আমি এই আহ্বানটো আপোনালোকৰ যোগেদি আমি অসমৰ ৰাইজলৈ আগবঢ়াইছোঁ। ধন্যবাদ। হ'ব মই জানো কি মই জানো নিৰ্বাচনৰ সম্পৰ্ক, শীতৰ সম্পৰ্ক আমি সুকীয়াকৈ প্ৰেছ কনফাৰেঞ্চ মই গম পাইছোঁ। আপুনি যিটো কালি কৈছে, ভূপেন বৰাই যিবিলাক কৈছে মই গম